Hello students, আজি তোমালৈ লৈ আইছো ইন্টাৰেষ্টিং পাৰ্ট হেতু হৈছে কনসেপশন অফ R2 ইয়াত বহু গুৰুত্বপূৰ্ণ বস্তু আছে গতিকে এই বস্তু কেটালৈ ভালকে মন দিবা ভৱিষ্যতত এটো লাইফ টাইমত লাগি থাকিব আজি যি কেটা তোমালোকক মই কি টিপ দিম সো প্ৰথমতে সোৱা কনসেপশন অফ R2 অৰ্থাৎ ৰিভিজন এক্সাৰসাইজ R2 ৰ কনসেপশন টু কি লাগিব এই এক্সাৰসাইজত হুমাবলৈ আগতে এই বস্তুখিনি গুৰুত্ব সহকাৰে বুজি লবা প্ৰথম কথা হৈছে বৰ্গ অৰ্থাৎ স্কয়াৰ স্কয়াৰটো কি বস্তু স্কয়াৰ কাক কয় বৰ্গ কাক কয় সাপোজ ধৰা স্কয়াৰ অফ 2 ৰ বৰ্গ কি অৰ্থাৎ 2 স্কয়াৰ স্কয়াৰ মানে স্কয়াৰ পাৱাৰ 2 তো 2 স্কয়াৰ কৰিলে কিমান হ'ব 2 * 2 = 4 গতিকে আমি কি কম যে স্কয়াৰ অফ 2 is 4 অৰ্থাৎ 2 ৰ বৰ্গ সৰি স্কয়াৰ অফ 15 ৰ বৰ্গ কিমান হ'ব 15 স্কয়াৰ 15 * 15 225 ইয়া আছিল বৰ্গ অৰ্থাৎ স্কয়াৰ কোনো সংখ্যাৰ স্কয়াৰ উলিয়াব হলে সেই সংখ্যাটো আকৌ এবাৰ ইনটু কৰিব লাগিব অৰ্থাৎ ডাবল কৰিব লাগিব তাক কোৱা হয় স্কয়াৰ এতিয়া পাৰফেক্ট স্কয়াৰ নাম্বাৰ পূৰ্ণ বৰ্গ সংখ্যা perfect square number কাক কোৱা suppose ধৰি লোৱা 4 = 2 * 2 = 2 square 16 = 4 * 4 = 4 square 6 to 5 5 * 5 * 5 * 5 অৰ্থাৎ 5 square = 25 square ইয়াত সোৱা 4 = 2 square হৈছে 16 = 4 square হৈছে 6 to 5 = 25 square হৈছে অৰ্থাৎ কোনো সংখ্যাৰ স্কয়াৰ যদি বুজাব পাৰো তেতিয়া তাক কোৱা হয় পারফেক্ট স্কয়াৰ নাম্বাৰ সহজ কথা এতিয়া এই বস্তুটো ইম্পৰ্টেন্ট বস্তু এটো মনত ৰাখিবা যে নাম্বাৰস এন্ডিং উইথ 2 3 7 or 8 are never perfect square অৰ্থাৎ কোনো সংখ্যাৰ যদি হেকত 2 3 7 বা 8 এই কেটাৰ এটা থাকে তেতিয়া সেই সংখ্যাটো কেতিয়াও পারফেক্ট স্কয়াৰ সংখ্যা হ'ব নোৱাৰে আৰু এটা কথা আছে যে a number ending in an odd number of 0 is never a perfect square অৰ্থাৎ কোনো সংখ্যা যদি odd number of 0 ৰে শেষ হয় suppose ধৰি লোৱা এটো দিয়া হল 1 এই দুটা 0 তিনটা 0 এটো কেতিয়াও পারফেক্ট স্কয়াৰ নাম্বাৰ হ'ব নোৱাৰে কাৰণ তিনটা 0 আছে অৰ্থাৎ odd number of 0 আছে odd number of 0 থাকিলে হেতু পারফেক্ট স্কয়াৰ কেতিয়াও নহব এটা find square root using prime factorization method use কৰি আমি কেনেকৈ স্কয়াৰ ৰুট উলিয়াব পাৰো অৰ্থাৎ মৌলিক উৎপাদকীকৰণত কেনেকৈ আমি স্কয়াৰ ৰুট বৰ্গমূল উলিয়াব পাৰো তাৰ কাৰণে আমাৰ এই সংখ্যাটো মৌলিক উৎপাদকৰে ভাঙি লব লাগিব 6 to 5 এটো 5 এদি ডিভাইড যায় 5 এদি ডিভাইড কৰিলে 1 to 5 এনেকৈ ডিভাইড কৰিলে এটো ভাঙা যায় অৰ্থাৎ √6 to 5 = 5 স্কয়াৰ আকৌ 5 স্কয়াৰ অৰ্থাৎ স্কয়াৰ আৰু ৰুট ক্যান্সেল যায় তেতিয়া এটা 5 হয় ইয়াত দুটা মিলি এটা হৈছে অৰ্থাৎ 25 এনেকৈ আমি প্ৰাইম ফেক্টৰাইজেচনত স্কয়াৰ ৰুট উলিয়াব পাৰো তো এই ক্ষেত্ৰত এটা মেথড মনত ৰাখিবা এটো খুব ইম্পৰ্টেন্ট মেথড যে শৰ্টকাট মেথডত আমি কেনেকৈ স্কয়াৰ ৰুট উলিয়াব পাৰো সাপোজ ধৰি লোৱা 3025 এটো আমি শৰ্টকাট মেথডত কেনেকৈ স্কয়াৰ ৰুট উলিয়াব পাৰো প্ৰথম কথা হৈছে ইয়াতে আছে 5 এই ইউনিট ডিজিটটো চাবা যে কি দুটা সমান সংখ্যা ইনটু কৰিলে এই 5 টো পোৱা যাব সাপোজ 5 * 5 কৰিলে কিমান হয় 25 ৰ 5 আহিল গতিকে সেই 5 টো আমি ইয়াতে দিম তাৰ পিছত চাবা এই দুটা ডিজিট বাদ দিয়া থাকিল কিমান 30 এটা কি দুটা সমান সংখ্যা ইনটু কৰিলে 30 হ'ব বা তাৰ উচ্চৰে দি যাব কিন্তু বেছি যাতে নহয় আকৌ কি হয় 5 * 5 দিলে 25 হয় কিন্তু 6 * 6 দিলে 36 হ'ব সেই কাৰণে ইয়াত কি বহিব 5 সো কিমান ইজিলি ইমান ডাঙৰ সংখ্যাৰ স্কয়াৰ ৰুট মুখে মুখে কৰি দিয়া হল আৰু এটা एग्जांपल সোৱা 3481 ইয়াত সোৱা এই খালি ইউনিট ডিজিটটো মিলাবা কি দুটা সমান সংখ্যা ইনটু কৰিলে 1 হ'ব ইয়াত সোৱা 1 * 1 কৰিলে 1 হয় সেই কাৰণে 1 দিছো আকৌ 9 * 9 কৰিলে কি হ'ব 81 ৰো কিন্তু 1 আহিব সেই কাৰণে 9 টো দিয়া যাব সো অপচন আহিল দুটা হয় 1 হ'ব নহয় 9 হ'ব এতিয়া কোনটো হ'ব সোৱা বাকি আৰু দুটা থাকিল নহয়
বাকি 34 থাকিল এতিয়া 34 টো আমাৰ মিলাব লাগিব যে কি দুটা সমান সংখ্যা ইনটু কৰিলে 34 হ'ব বা তাৰ ওচৰে পাজৰে যাব এটা 5 * 5 দিলে 25 হয় আৰু 6 * 6 দিলে 36 হ'ব গতিকে 5 এ দিব লাগিব ইয়াতেও 5 দিবা ইয়াতেও 5 দিবা এতিয়া চোৱা 551 হ'ব নহয় 59 হ'ব দুটাৰ এটা হ'ব কোনটো হ'ব এতিয়া চোৱা দুটাৰ মাজত আছে কিমান 55 এটা সংখ্যা আছে এই 55 * 55 কৰা কিমান হয় কাৰণ ইটো ইনটু কৰাটো খুবেই ইজি সেইকাৰণে মই এই উদাহৰণটো বাছি লম যে 5 * 5 25 আৰু এই তলত 5 আছে এক বেছি কৰি থোৱা 6 * 5 30 হৈ গল 30 25 ইয়াত কিমান আছে 34 81 সো ইয়াতকৈ এটো কম হল গতিকে 55 ৰ বেছি হ'ব অৰ্থাৎ 59 টো হ'ব ইয়া হল শৰ্টকাট মেথডত স্কয়াৰ ৰুট উলিওৱা এবাৰ চোৱা আৰু মই কেইটামান এক্সাম্পল দিছো 15129 ইটো চোৱা এটো কেনেকৈ কৰিব পাৰিবা সো এই 9 টো চোৱা আমি 9 টো মিলাব লাগিব এই 9 টো কি দুটা সমান সমান সংখ্যা ইনটু কৰিলে 9 হ'ব আলটিমেটলি 3 * 3 কৰিলে কিমান হ'ব 9 হ'ব এতিয়া দুটা অংক বাদ দিয়া বাকি তিনটা থাকিল 151 কি দুটা সমান সমান সংখ্যা ইনটু কৰিলে 151 হ'ব বা তাৰ ওচৰে পাজৰে যাব সো 11 * 11 কৰিলে 121 হয় গতিকে ইয়াতকে সৰু থাকিল 12 * 12 দিলে কিমান হ'ব 144 ইয়াৰ ওচৰে পাজৰে হ'ব 13 * 13 দিলে 169 হ'ব বেছি হৈ যাব গতিকে 12 * 12 দিম তেতিয়া কি হল 123 127 এই দুটাৰ ভিতৰত এটা হ'ব তো ইয়াৰ মাজত 125 এটা আছে সো 125 * 125 কৰি চোৱা কিমান হয় 5 * 5 25 এ থাকিব ইয়াত এক বেছি কৰি দিয়া 13 * 12 কৰিলে কিমান হ'ব 156 গতিকে ইমান হল এই সংখ্যাটো ইয়াতকে ডাঙৰ হল গতিকে 125 ৰ কম হ'ব অৰ্থাৎ 123 হ'ব এবাৰ হাবা ডিভিজন মেথডত কেনেকৈ উলিয়াম 15129 ইয়াতে এই সংখ্যা কেইটা লবা এই সাইডৰ পৰা দুটাকে বাৰ দি আহিবা আৰু যেটো লাষ্টত এটা বাছিব বা দুটা বাছিব হেতু টাৰ্গেট কৰি লম ইয়াত দুটা বাৰ দিয়াতে এটা সংখ্যা বাছিল গতিকে কি দুটা সমান সমান সংখ্যা ইনটু কৰিলে 1 হ'ব সোৱা 1 * 1 কৰিলে 1 হ'ব সব মনত ৰাখিবা সমান দুটা সংখ্যা দি ইনটু কৰিব লাগিব যাতে ইটো হয় তো 1 * 1 কৰিলে 1 হয় পিছত ইটোৰ পৰা ইটো বাকি থাকিল 0 বাকি দুটাকে ঘৰ আহিব একেলগত দুটাকে ডিজিট আহিব 51 আহিল এতিয়া এই 1 ৰ ডাবল কিমান দিছো মই 2 1 ৰ ডাবল হ'ব এই 2 দিছো এতিয়া চোৱা এই 2 ৰাইটত এনেকুৱা এটা সংখ্যা দিবা যাতে সেই সংখ্যাৰ দ্বাৰা ইনটু কৰিলে কি হয় এইটোৰ ওচৰে পাজৰে যায় অৰ্থাৎ ইয়াত যদি 2 দিও আকৌ 2 দি ইনটু কৰো 44 এতিয়া যদি ইয়াত 3 দিয়ে 3 দিয়া বেছি হৈ যাব ইটোতকৈ বেছি হ'ব হেকাৰণে ইয়াত 2 দিছো তে 44 হল হেকাৰণে এই 2 টো ইয়াত দিয়া হল এবাৰ আকৌ চোৱা ইয়াত এই এটোৰ পৰা বাদ দিলে 7 থাকিব আৰু 29 টো আহি গল এটা 7 to 9 থাকিল এই 7 to 9 টো এতিয়া মিলাব লাগিব এই 12 ৰ ডাবল কিমান 24 এটা 24 ৰ ৰাইটত এনেকুৱা এটা ডিজিট দিবা আকৌ সেই ডিজিটটো যাতে ইনটু কৰিলে এটো ওচৰে পাজৰে যায় আলটিমেটলি ইয়াত 3 দিলে মিলি যায় হেকাৰণে 3 দিয়া হৈছে সো ইয়াৰ স্কয়াৰ ৰুট এনেকে আমি উলিয়াব পাৰো একেদৰে দশমিকৰবোৰ এনেকৈ কৰিব পাৰি দশমিক বিলাক ঠিক আগৰ দৰে উলিয়াই লবা আৰু দশমিক নোহোৱাকে উলিয়াই লবা তেতিয়া কি কৰিবা আনসাৰটো 123 পাই যাবা 123 পালে এটো দুটা ঘৰ আছে কিন্তু আনসাৰত খালি এটা ঘৰ দি যাবা আধা বাস হৈ গল এতিয়া পইন্টৰ খিনি কেনেকৈ উলিয়াম 10201 এটো আমি পইন্ট নোহোৱাকে উলিয়াই লম হে আগৰ দৰে পইন্ট নোহোৱাকে উলিয়াই তাৰ পিছত কি দিবা যে ইয়াতে দুটা ঘৰ আছিল ইয়াত এটা ঘৰ হ'ব হৈ গল এবাৰ চোৱা সাপোজ আমাৰ √11 এই √11 টো কেনেকৈ উলিয়াম 11 দিবা দিয়াৰ পিছত পইন্ট দি 00 এনেকৈ দিবা বহুত 0 দিয়া যাব মানে দুটা তিনটা ঘৰ উলিয়াবৰ কাৰণে এবাৰ চোৱা দুটাকে বাৰ দি আহাতে দুটা ঘৰ বাছিল এইবাৰ এই 11 টো টাৰ্গেট কি দুটা সমান সংখ্যা ইনটু কৰিলে 11 হ'ব সো 3 * 3 কৰিলে 9 হ'ব 4 * 4 দিলে 16 হ'ব হেকাৰণে মই 3 * 3 9 হয় ইয়াত 3 দিছো এতিয়া চোৱা এই 3 ডাবল টু কিমান 6 আগৰ দৰে ইয়াৰ ডাবল 6 এতিয়া ইয়াত এনেকুৱা এটা সংখ্যা দিবা হিটু দি আকৌ ইনটু কৰিলে যাতে আমি এই যে ইয়াত 200 যে বাছিল অৰ্থাৎ 11 ৰ পৰা 9 গলে 2 আৰু দুটাকে ঘৰ আহিব 200 এই 200 টো যাতে হয় সো 3 আৰু 3 দিলে
ইয়াত 189 হয় 44 দিলে বেছি হ'ব সেইকাৰণে আমি 3 দিছো 189 হল এনেকে বাছি থাকিলে আৰু দিয়া যাব তাৰ পিছৰ বাৰছে কেনেকে আনিবা ইয়াত 3.3 আছে এবাৰ 3.3 ইয়াত আনিব নালাগে ঠিক 33 ধৰিবা পইণ্টটো ধৰিব নালাগে আৰু এই পইণ্টটো ইয়াত আনিব নালাগে এই 33 ডাবল কিমান হল 66 এই 66 থাকিব আৰু আগৰ দৰে ইয়াত কি দিবা হেতু দি ইয়াত ইনটু কৰিলে যাতে তোমাৰ এই সংখ্যাটো ওচৰে পাজৰে যায় অৰ্থাৎ 1 দিব লাগিব 2 দিলে বেছি হ'ব গতিকে আমাৰ এখিনি দুটা ডেসিমেল পৰ্যন্ত দেখুৱাইছো গতিকে এনেকৈ আমি বহু কৰিব পাৰিম পিছলৈ আৰু দিম আজি এখিনিতে সামৰিছো